যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পঞ্চায়তসমূহৰ সমান্তৰালকৈ ৪৫ নং পশ্চিম সৰুচৰাই গাঁও পঞ্চায়তত কংগ্ৰেছৰ চলিছে ব্যাপক প্ৰচাৰ অভিযান। পঞ্চায়তখনৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী বুলু নেওগ আৰু ৯ নং খণ্ডৰ ৰাজ্যৰ সমৰ্থিত খণ্ড সদস্য পদৰ প্ৰাৰ্থী ৰীণামণি শইকীয়াই পঞ্চায়ত এলেকাত প্ৰচাৰ চলাই ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। দুয়োগৰাকী প্ৰাৰ্থীক আগন্তুক পঞ্চায়ত নিৰ্বাচনত জয়যুক্ত কৰিবলৈ ইতিমধ্যে ৰাইজ ওলাই আহিছে আৰু ব্যাপকভাৱে সমৰ্থন আগবঢ়াইছে বুলি দুয়োগৰাকী প্ৰাৰ্থীয়ে মত প্ৰকাশ কৰিছে। নমস্কাৰ, মই ৪৫ নং পশ্চিম সৰুচৰাই গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ প্ৰাৰ্থী হিচাপে এইবাৰ আগবাঢ়িছোঁ। মোক ৰাইজে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিপুল সঁহাৰি জনাইছে আৰু আমিও সেইমতে জোৰদাৰ পূৰা প্ৰচাৰ চলাই আছোঁ। আৰু আমি যিখিনি মনতে ভাবিছোঁ আৰু ৰাইজেও ভবা মনৰ কল্পনাখিনি এইবাৰ আমি জয়ী হৈ পূৰণ কৰিম বুলি আশা কৰিছোঁ। গতিকে আগৰ যিখিনি কৰিব নোৱাৰা কাম আছিলে সেইখিনি আমি সকলোখিনি ৰাইজে যদি আমাক সেইখিনি মৰম চেনেহে আগবঢ়াই নিয়ে তেতিয়াহ'লে সুকলমে আমি সেইখিনি কৰি যাম বুলি কামনা কৰিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বুলু নেওগ। মই ৪৫ নং পশ্চিম সৰুচৰাই গাঁও পঞ্চায়তৰ ১ নং উত্তৰ পশ্চিম যোৰহাটৰ আঞ্চলিকৰ সদস্য হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মই ৰাইজৰ উন্নতিৰ হকে কাম কৰিম বুলি ওলাই আহিছোঁ। ভাবিছোঁ ৰাইজে মোক বিপুল সঁহাৰিও জনাইছে। লগতে এই পঞ্চায়তৰ পৰা মই জয়ী হ'ম বুলি আশাবাদী। লগতে সমূহ ৰাইজে জোৰদাৰ প্ৰচাৰ চলাই আছে। আমাৰ এই ৪৫ নং সৰুচৰাই গাঁও পঞ্চায়তৰ পৰা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকল ওলাই যাব বুলি আৰু আমাৰ পঞ্চায়তত গঠন কৰিব বুলি কংগ্ৰেছ দলে মোৰ দৃঢ় বিশ্বাস। লগতে ৰাইজৰ উন্নতিৰ হকে মই কাম কৰিম বুলি আমাৰ সকলো ৰাইজকে মই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। লগতে মই জয়ী হোৱাৰ পিছত ৰাইজৰ উন্নয়নৰ হকে কাম কৰিম বুলি আগবাঢ়ি আহিছোঁ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।